নিশা দেখা গৈছে জখলাবন্ধাৰ নবাৰী অঞ্চলত জখলাবন্ধাৰ হস্পিটেল চাৰিআলিৰ ঠিক সমীপতে নবাৰীত বৃহৎ এটা বনৰীয়া হাতীৰ জাক আৰু এতিয়া ধাননি পথাৰত বনৰীয়া হাতীৰ জাকটো নামিছে। কেনেধৰণে আজি দেখুৱাব ইয়াত গাঁৱৰ ৰাইজে আহি এনেধৰণে জুই ধৰি হাতী খেদাৰ ব্যৱস্থা কৰিছে। যিটো প্ৰকাণ্ড বৃহৎ এটা জাক, এয়া ৰাইজে হাতীৰ জাকটো খেদি পঠাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু হাতীৰ জাকটো বৰ্তমানলৈকে এনেধৰণে আছে। যথেষ্ট ৰাইজ আতংকিতও হৈছে, হাতীৰ জাকটো যিকোনো মুহূৰ্তত খেদি আহিব পাৰে। আৰু ৰাইজে এনেধৰণে ইয়াত দেখুৱাইছে কেনেধৰণে ৰাজুৱে যে নিশাৰ ভাগত এনেধৰণে তেওঁলোকৰ যি সোণোৱালী ধানডৰা ৰক্ষা কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে জুই জ্বলাই হাতীৰ জাকটো খেদাৰ ব্যৱস্থা কৰিছে। বৃহৎ এটা জাক। কেনেধৰণে ৰাজুক মই দেখুৱাবলৈ ক'ম, হাতীৰ জাকটো মোৰ পৰা মাত্ৰ প্ৰায় 50 মিটাৰ দূৰত্বত 50 মিটাৰ দূৰত্বত হাতীৰ জাকটো আছে আৰু এতিয়া ধান খাই আছে পথাৰত। আৰু ৰাইজে গঞাই আহি এনেধৰণে নিজৰ সেই সোণালী ধানডৰা ৰক্ষা কৰিবৰ কাৰণে এনেধৰণে আহিছে আৰু হাতী জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈকে। আৰু ধান খাই অনিষ্ট অসাধন কৰিছে। যথেষ্ট লোক আছে। হাতীৰ জাক কিমান সময়ত আহিলে ইয়ালৈ? আপোনাৰ 10 মিনিটমান হৈছে অহা। আহি ধান খাই আছে। ধান খাই আছে, হয়। চাই আছো আৰু মানুহে খেদিছে। হয়। নিশ্চিত ভাৱে কেইটা আছে হাতী? হাতী 15টা মান আছে। আপোনাৰ সন্ধিয়া 6:30মান বজাতে ৰেল লাইন পাৰ হ'ল যাওঁতে এতিয়া নবাৰীত আছে শাকমুঠি সৰুভগীয়া পথাৰে। হয়, সৰভোগী আৰু আপোনাৰ নবাৰীত আছে। সৰভোগীয়া নবাৰীত আছে। জখলাবন্ধাৰ নিচেই ওচৰতে 1 কিলোমিটাৰ দূৰতে আছে হাতী জাকটো। ৰাইজে খেদাৰ ব্যৱস্থা কৰিছে। ধান খাই আছে যে সেইকাৰণে খেদাৰ ব্যৱস্থা কৰিছে। ফৰেষ্টৰ লোক আহিছে নাই? ফৰেষ্টাৰ লোকৰ কোনো সহায় নাই। নাহেই একচুৱেলি। গাঁৱৰ ফালে হাতী ওলালে ফৰেষ্টাৰ মানুহ নাহেই। নিশ্চিতভাৱে বন বিভাগৰ কোনো লোক অহা নাই। আৰু ইয়াত দেখুৱাইছে কেনেধৰণে মই পুনৰ দেখুৱাবলৈ ক'ম যে হাতীৰ জাকটো কেনেধৰণে পথাৰৰ পৰা খেদিছে। আৰু ওচৰতে থকা এডৰ হাবিয়নী আছে, যাক নবাৰী বুলি কোৱা হয়। নবাৰী হাবিয়নী, তাত গৈ জাকটো পুনৰ তাত সোমাব। তাত সোমোৱাৰ পিছত পুনৰ তাতে কিছু সময় থকাৰ পিছত আকৌ ধাননি পথাৰলৈ নামি আহিব। কিন্তু ইয়াৰ পৰা যদি হাতী জাকটো খেদি নপঠিয়াই পুনৰ ধান অনিষ্ট কৰিব। গতিকে ৰাইজে এনেধৰণে দেখা গৈছে যে নিশাৰ ভাগত এয়া হাতী জাকটো এবাৰ খেদি পঠাবৰ কাৰণে চেষ্টা কৰিছে।